হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যেহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যেহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব সম্ভাৱনা আছে কাইলৈ ঘোষণা হ'ব আমাৰ ফলাফল ৰেডি হৈ আছে ঘোষণা হ'ব কাইলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যেহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যেহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব সম্ভাৱনা আছে কাইলৈ ঘোষণা হ'ব আমাৰ ফলাফল ৰেডি হৈ আছে ঘোষণা হ'ব কাইলৈ